हेलो एवरीवन সকলোকে স্বাগতম জনাইছো পুনৰ এটা নতুন ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টো বহুত বেছি ইম্পৰ্টেণ্ট ভিডিঅ' হ'বলৈ গৈ আছে, কাৰণ আজিৰ ভিডিঅ'টোত মই তোমালোকৰ এনুৱেল পৰীক্ষাত কি আহিব মই তোমালোকক অপেন ইউটিউবত 100% বুলি কৈছোঁ। ঠিক আছে, 100% কমন দিব পৰাটো কিন্তু সহজ কথা নহয়, কিয়নো 100% কমন কোনেও সঁচাকৈ দিব নোৱাৰে। কিন্তু মই ইমান বছৰৰ এক্সপিৰিয়েঞ্চৰ পৰা লগতে প্ৰিভিয়াছ ইয়াৰ্ছ কুৱেশ্যন এনালাইচিছ কৰি প্ৰায় 15 বছৰৰ বিভিন্ন ধৰণৰ ডিষ্ট্ৰিক্টৰ এনুৱেল এক্সামৰ কুৱেশ্যন পেপাৰ এনালাইচিছ কৰি মই কিছুমান কমন প্ৰশ্ন, আচলতে এই কমন শব্দটো এনেকৈ ক'বলৈ বহুতে ভয় কৰে আৰু ক'ব নালাগেও, কিন্তু মই মোৰ নিজৰ ওপৰত বিশ্বাস আছে, গতিকে তোমালোকেও মোক বিশ্বাস কৰি চোৱা। এই ভিডিঅ'টো যদি চোৱা আৰু কি কমন দিছোঁ সেইখিনি যদি থৰলি পঢ়া, ঠিক আছে, কেৱল চালেই নহ'ব, তেনেহ'লে তুমি পৰীক্ষাৰ পৰা ওলাই তোমাৰ মোলৈ মনত পৰিব, এই ভিডিঅ'টোলৈ মনত পৰিব যে তোমালোকৰ সন্দেহ হৈ যাব যে সঁচাকৈ কেনেকৈ আহিব পাৰে। সেইবাবে মই কৈছোঁ অকণমান মোক বিশ্বাস কৰা, এই ভিডিঅ'টো বিশ্বাসেৰে চোৱা, আৰু মই যিখিনি কমন দিম সেইখিনি কিন্তু তোমালোকে বাৰে বাৰে পঢ়া, ৰিভিজন কৰা, মুখস্থ কৰা, চাই প্ৰথমতে পঢ়া, তাৰপিছত মুখস্থ কৰা আৰু লিখা, মুখস্থ কৰি লিখা। এই প্ৰচেছটো যদি কৰি এই প্ৰশ্নসমূহ পঢ়া, তোমালোকে 95+ স্ক'ৰ কৰিব পাৰিবা। আৰু বাকী 5 নম্বৰটো মই এৰিছোঁ, কাৰণ কিয় তোমালোকৰ বহুতেই স্পেলিং মিষ্টেক কৰা, ঠিক আছে। সেইবাবে মই জাষ্ট 95+ বুলি কৈছোঁ। যদি স্পেলিঙো তোমাৰ শুদ্ধ থাকে তেনেহ'লে তুমি 99লৈকেও পাব পাৰিবা, ঠিক আছে। সেইবাবে ভিডিঅ'টো একদম মনোযোগ দি চাবা, নিজৰ কিতাপখন উলিয়াই লোৱা, লগতে এডাল পেঞ্চিল উলিয়াই লোৱা। মই যিখিনি টিক দিবলৈ ক'ম সেইখিনি তুমি টিক দিয়া, নাইবা ইম্পৰ্টেণ্ট বুলি কাষতে অকণমানিকৈ লিখি থৈ দিয়া। আৰু এটা ৰিকুৱেষ্ট কৰিম, ভিডিঅ'টো যিহেতু বহুত বেছি ইম্পৰ্টেণ্ট হয়, তোমাৰ বন্ধু বান্ধৱী, তোমাৰ বেষ্ট ফ্ৰেণ্ডকো ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়া, যাতে সি বা তাই এই ভিডিঅ'টো চাই সমানে উপকৃত হ'ব পাৰে, ঠিক আছে। গতিকে আমি আৰম্ভ কৰোঁ। প্ৰথম লেচনটো হৈছে শিশুলীলা। প্ৰথম লেচনটোৰ পৰা আৰম্ভ কৰিম। শ্ৰী শ্ৰী শংকৰদেৱৰ দ্বাৰা ৰচিত। মই কেৱল বাহিৰৰ প্ৰশ্নখিনিয়ে দিম যে তেনেকুৱা নহয়, মই ভিতৰৰ প্ৰশ্নও কৈ যাম। গতিকে কবি পৰিচয়ত চাবা কি ইম্পৰ্টেণ্ট আছে, য'ত মই ৰঙা এনেকৈ হাত দি থৈছোঁ, আন্দোলন কৰিছোঁ, সেইখিনি চোৱা। শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ আছিল কীৰ্তন ঘোষা, মনত ৰাখিব লাগিব। ইয়াৰ উপৰিও ভাগৱতৰ কেইবাটাও স্কন্ধ, উত্তৰাকাণ্ড, ৰামায়ণ তেওঁ অসমীয়ালৈ অনুবাদ কৰে। গতিকে অসমীয়ালৈ কি অনুবাদ কৰে বুলি সুধিব পাৰে। তাৰপাছত ৰুক্মিণী হৰণ, হৰিশ্চন্দ্ৰ উপাখ্যান আদি কাব্য ৰচনা কৰাৰ লগতে বৰগীতো ৰচনা কৰিছিল। ৰুক্মিণী হৰণ, পাৰিজাত হৰণ, কেলিগোপাল, কালিয়া দমন, ৰাম বিজয়, এইখন মন কৰিব লাগিব দেই। এইকেইখন হৈছে অংকীয়া নাট। সুধিব পাৰে শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত এখন বা দুখন অংকীয়া নাটৰ নাম লিখা, তেতিয়া ইয়াৰ কোনোবা দুখন লিখিব লাগিব। তাৰপাছত সুধিব পাৰে শ্ৰীমন্ত শংকৰদেৱৰ এখন শ্ৰেষ্ঠ তত্ত্বমূলক গ্ৰন্থ কি, গতিকে সেইখন হ'ব ভক্তি ৰত্নাকৰ। তাৰপাছত সংলাপবিহীন নাট কোনখন সুধিব পাৰে, সেইখন হৈছে সিংহ যাত্ৰা, ঠিক আছে। গতিকে এইকেইটা পইণ্ট বহুত বেছি ইম্পৰ্টেণ্ট, মন কৰিবলগীয়া, মনত ৰাখিব লাগিব। তাৰপাছত চোৱা, এই শব্দাৰ্থ আৰু টোকা চব লেচনৰ চাব নালাগে, এই লেচনটো চাব লাগিব, কিয়নো তোমালোকৰ আধুনিক অসমীয়ালৈ ৰূপান্তৰ কৰা বুলি আহে, আৰু সেয়া কিতাপৰ পৰা আহে। এই লেচনটোৰ পৰা আহিব পাৰে শিশুলীলা, নাইবা হনুমন্তৰ লংকা দৰ্শন, সেই লেচনটোৰ পৰা আহে। আৰু কোনকেইটা চেপ্টাৰ পৰা আহে মই আগলৈ কৈ যাম। যিটো চেপ্টাৰ পঢ়াই আছোঁ সেইটো কৈ লৈছোঁ যে এইটো চাবা, তোমালোকে শব্দাৰ্থ আৰু টোকা চাবা, ইয়াত এই মথনিটো চাবা, বিশেষকৈ মথনিটো আহিছে আৰু পাছফালে প্ৰশ্নটো আছে, মথনিৰ অৰ্থ। তাৰপিছত সৌম বস্ত্ৰ মানে কি, পাটৰ কাপোৰ, এইটো চাবা। অ'কে, এতিয়া আমি মেইন কুৱেশ্যনলৈ আগবাঢ়োঁ। এইখিনিতে এটা ক্লেৰিফিকেশ্যন দি থওঁ যে 1 নম্বৰ প্ৰশ্ন গোটেইখিনিয়ে চাবা। যদিও মই ক আৰু ঘটোহে দি থৈছোঁ, যিহেতু মই কমন ভিডিঅ' দিম বুলি ভিডিঅ'টো বনাইছোঁ, সেইবাবে মই টিক দিছোঁ, কিন্তু মই ক'ম প্ৰত্যেকটো লেচনৰে এই 1 নম্বৰ যে অতি চমু প্ৰশ্নৰ উত্তৰ লিখা বুলি কয়, তাত খুব বেছি 4-5টা প্ৰশ্ন থাকে। সেই প্ৰশ্নকেইটা মই নক'লেও তোমালোকে পঢ়িবা। মই ইয়াত গোটেইকেইটাতে টিক দিয়া নাই, কিন্তু এইটো নহয় যে নপঢ়িবা, ঠিক আছে, পঢ়িবা, কাৰণ 1 নম্বৰ প্ৰশ্নহে মনত ৰাখিবলৈ বেছি কঠিন নহয়, ঠিক আছে। গতিকে লং কুৱেশ্যনৰ 4 নম্বৰটো চাবা, শিশুলীলা পাঠটিৰ অন্তৰ্নিহিত তাৎপৰ্য বুজাই লিখা, নাইবা শিশুলীলা পাঠটিৰ মূল ভাৱ লিখা, একেটা প্ৰশ্ন, গতিকে মূল ভাৱটো আমি চাব লাগিব শিশুলীলা।
এইটো চাবা এইটো অহাটোতো মানে 110% চিয়'ৰ ঠিক আছে ব্যাখ্যা কৰা যাক যোগী নাপাৱে ধ্যানত হেন হৰি পলান্ত ভয়ত গতিকে এই ব্যাখ্যা কৰাটো অহাটো অলমষ্ট 100% চিয়'ৰ গতিকে এইটো তোমালোকে যদি নোচোৱা তেনেহ'লে পৰীক্ষা দিবলৈকে নাযাবা কিন্তু তাৰপাছত এই 9 নম্বৰটো চাবা মহাকোপে কোঠা পখিলন্ত হিংচিৰাই লবনো পৰ্যন্ত কোনে অতি খঙেৰে কোঠাত সোমাইছিল তেওঁ কিয় লবনো চুৰ চাৰিওফালে ছটিয়াই খাইছিল বুজাই লিখা গতিকে এই দুটা 4 নম্বৰৰ প্ৰশ্ন ব্যাখ্যা কৰা আহিলে 4 নম্বৰ আহিব আৰু 9 নম্বৰটো আহিলে 4 নম্বৰ আহিব গতিকে তাৰপাছত এয়া তলৰ পুৰণি অসমীয়া শব্দবোৰ আধুনিক ৰূপ লিখিব কৈছে এই প্ৰশ্নটো চাবা তাৰপিছত নেক্সট আমি লেচনটোলৈ যাম মানৱ বন্দনা চন্দ্ৰকুমাৰ আগৰৱালাদেৱে লিখিছিলে গতিকে চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতা পুথি লিখিবলৈ আহিব পাৰে এখন হৈছে প্ৰতিমা এখন হৈছে বিন বৰাগী তাৰপিছত তেওঁ মানে সম্পাদনা কৰা কাকত বা আলোচনীৰ নাম হৈছে জোনাকী আৰু সাদিনীয়া অসমীয়া এই দুটা পইণ্ট মন কৰিবলগীয়া তাৰপাছত এইটো চাবা মানৱ বন্দনা কবিতাটিৰ মাজেদি কবিৰ মানৱ সেৱাৰ মনোভাৱ অতি সুন্দৰভাৱে প্ৰকাশ পাইছে গতিকে মানৱ বন্দনা কবিতাটিৰ মাজেৰে কি মনোভাৱ প্ৰকাশ পাইছে সুধিব পাৰে গতিকে কি মনোভাৱ মানৱ সেৱাৰ মনোভাৱ প্ৰকাশ পাইছে ঠিক আছে তাৰপাছত চমু উত্তৰ লিখা ক চাবা খ চাবা মানুহে পৰাপৰ বোলা কথাষাৰৰ অৰ্থ কি আৰু তাৰপাছত মানুহক মায়াবী জীৱ বোলাৰ অৰ্থ কি এই দুটা প্ৰশ্ন চাবা নেক্সট মানৱ বন্দনা কবিতাটিৰ সাৰাংশ বা মূলভাৱ লিখিবলৈ আহিব এনেও যিকোনো দুটা লিখিবলৈ আহিব গতিকে মানৱ বন্দনা শিশু লীলা মোৰ দেশ এই তিনিটা মূলভাৱ চাই থবা নিশ্চয় কোনোবা এটা আহিবই লিখিবলৈ ঠিক আছে সেয়া চাবা আৰু বাকী ইয়াত ইমান চাবলগীয়া নাই তোমালোকৰ যদি ইচ্ছা আছে চাবা ঠিক আছে মই এইটো নকওঁ যে মই দিয়াখিনিহে চোৱা তোমালোকৰ যদি ইচ্ছা আছে এই ক আৰু খ ব্যাখ্যা কৰা বা তাৎপৰ্য ব্যাখ্যা কৰা পঢ়ি যোৱা বহুত ভাল কথা কিন্তু যদি তুমি নপঢ়া তুমি ভাবি পোৱা নাই কি পঢ়িম কি নপঢ়িম তেনেহ'লে মই কৈছোঁ যে কেৱল এই তিনিটা প্ৰশ্ন পঢ়ি যোৱা কথাটো বুজি পাইছেনে বাৰে বুজাই নাথাকোঁ সেইখিনিকে নেক্সট গীত আৰু ছবি দুৰ্গেশ্বৰ শৰ্মাদেৱে লিখিছিলে গতিকে দুৰ্গেশ্বৰ শৰ্মাদেৱৰ কবিতা পুথি লিখিবলৈ আহে দুৰ্গেশ্বৰ শৰ্মাৰ এখন বা দুখন কবিতা পুথিৰ নাম লিখা প্ৰশ্ন তেনেকৈ আহিব কি হ'ব অঞ্জলি নিবেদন ঠিক আছে এই দুটা চাবা আৰু ইয়াত বিশেষ চাবলগীয়া নাই লেচনটোত বছ এই 1 নম্বৰ প্ৰশ্নকেইটা চাবা তাৰ ভিতৰত মই কমন ঘ নম্বৰ প্ৰশ্নটো তোমালোকক দিছোঁ কিন্তু মই ক'ম 1 নম্বৰৰ ওপৰলৈকে তুমি চাই যোৱা এবাৰ ওপৰে পঢ়ি যোৱা পৰীক্ষা দিনেও মনত পৰি যাব তাৰপাছত এই চেপ্টাৰটোৰ পৰা আৰু মই একো কমন দিব বিচৰা নাই এদিন ক'ম যদি তোমাৰ হাতত সময় আছে তোমাৰ পঢ়িব ইচ্ছা আছে তেনেহ'লে এই চেপ্টাৰটো পঢ়িব পাৰা আদাৰৱাইজ এই চেপ্টাৰটোৰ পৰা কমন হিচাপে মই ঘ নম্বৰটো দিছোঁ আৰু দুৰ্গেশ্বৰ শৰ্মাদেৱৰ দুখন কবিতা পুথি চাবলৈ কৈছোঁ বছ চিম্পল ঠিক আছে গোটেই কিতাপখন পঢ়ি গৈ লাভ নাই গোটেই কিতাপখন এনেও নাহে ঠিক আছে এই বস্তুটো তোমালোকে ক্লিয়াৰ হোৱা যে গোটেই কিতাপখনৰ প্ৰত্যেকটো পইণ্ট প্ৰত্যেকটো প্ৰশ্ন আমাৰ পৰীক্ষাৰ বাবে দৰকাৰী নহয় গতিকে কি দৰকাৰী সেই বস্তুটো এনালাইচিছ কৰি মই তোমালোকক এই ভিডিঅ'টো লৈ আহিছোঁ ঠিক আছে নেক্সট আমি যাম প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক ডক্টৰ ভূপেন হাজৰিকাদেৱে এইটো লিখিছিলে আৰু এই চেপ্টাৰটো তোমালোকৰ অলপ ইয়াৰ আগতে 30 ইউনিট টেষ্ট নে 40 ইউনিট টেষ্ট যিটো হৈছিলে লাষ্ট ইউনিট টেষ্ট সেই ইউনিট টেষ্টটোত এই চেপ্টাৰটো আহিছিলে আৰু এই চেপ্টাৰটো মই কমন হিচাপে দিছিলোঁ আৰু সেই ভিডিঅ'টোৰ কমেণ্টত যদি চোৱা মই যিখিনি কুৱেশ্যন আহিব বুলি কৈছোঁ সেইখিনি আহিছে আৰু বহুতে মোক ফিডবেক দিছে কমেণ্টতো দিছে মোক হোৱাটছআপ গ্ৰুপতো জনাইছে যে মই কোৱাখিনি আহিলে গতিকে তোমালোকেও তো ফাইনেল এক্সামৰ বাবে দিছোঁ এনেও মই কুৱেশ্যন পেপাৰ চামেই মই কুৱেশ্যন পেপাৰখিনি তোমালোকেও মোক ফিডবেকখিনি জনাবাই আৰু হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে তাতকৈ অতি সোনকালে জইন হৈ ল'বা অ'কে এইটো কি আছিলে আমাৰ পচন্দ ধুমুহাই প্ৰশ্ন কৰিলে মোক কবি ডক্টৰ ভূপেন হাজৰিকা এইটো চাবা 1956 চনত এৰাবাটৰ সুৰ চলচ্চিত্ৰৰ যোগেদি চলচ্চিত্ৰ পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰিছিল গতিকে ভূপেন হাজৰিকাই সম্পাদনা কৰা বা পৰিচালনা কৰা প্ৰথমখন চলচ্চিত্ৰৰ নাম আহিব পাৰে সেইখন হৈছে এৰাবাটৰ সুৰ ঠিক আছে আৰু আন কেইখনমান হৈছে শকুন্তলা প্ৰতিধ্বনি লতিঘটি চিকমিক বিজুলী চিৰাজ কোনোবা এখনৰ নাম লিখিবলৈ আহিব পাৰে কোনোবা এখন মনত ৰাখি থবা শকুন্তলা চিৰাজ যিখন ভাল লাগে মনত ৰাখি থবা আৰু ভূপেন হাজৰিকাই সম্পাদনা কৰা আলোচনী কি আমাৰ প্ৰতিনিধি বিন্দু আৰু প্ৰতিধ্বনি ঠিক আছে তাৰপাছত আমি মেইন প্ৰশ্নলৈ আগবাঢ়িম
এক নম্বৰৰ প্ৰশ্ন চাবা গোটেইখিনি 2 নম্বৰ প্ৰশ্নটো চাবা বৰ্জয় কবি কি দিলে তাৰপিছত 4 নম্বৰ প্ৰশ্নটো চাবা কবিয়ে কিহৰ দ্বাৰা দিগন্ত কপাবলৈ মন মেলিছে চমুকৈ বুজাই লিখা তাৰপাছত ব্যাখ্যা কৰাৰ 1 নম্বৰটো চাবা সেয়েহে আকাশ তুমি দিব যদি খুজিছাই সংকীৰ্ণতা এৰি দিয়া অৱদান ৰূপে তোমাৰ পূৰ্ণ বিশালতা দিয়া যদি আজিয়েই দিয়া ঠিক আছে আৰু নাই আছেনে নাই ওকে তো এই চেপ্টাৰটোৰ পৰা ইমান দীঘলীয়া এটা চেপ্টাৰ প্ৰশ্ন থকাৰ চেপ্টাৰ পৰা মই কেইটা কমন দিলোঁ 2 নম্বৰ 4 নম্বৰ আৰু ব্যাখ্যা কৰাৰ 1 নম্বৰটো আৰু 1 নম্বৰৰ প্ৰশ্নকেইটা সেইকেইটা মই কাউণ্ট কৰিবই নিবিচাৰোঁ কাৰণ 1 নম্বৰ আৰু জানাই তোমালোকে নেক্সট মোৰ দেশ হীৰেণ ভট্টাচাৰ্য মোৰ দেশ কবিতাটোৰ কিন্তু মূল ভাৱ চাবা এগেইন কৈছোঁ মোৰ দেশ শিশুলীলা আৰু মানৱ বন্দনা বছ এই তিনিটাৰ মূল ভাৱ চোৱা কোনোবা এটা লিখিবলৈ আহিব 4 নম্বৰ এটা ৰাখা 4 নম্বৰ পাই আছা ব্যাখ্যা কৰাৰ পৰাও 4 নম্বৰ মই দি আছোঁ তোমালোকক ঠিক আছে আৰু ৰচনা কমন দিম আহিবই যিখন ৰচনা মই কমন দিম ক'ম আমাৰ ভিতৰত ৰচনা এটা ডিছকাছ নকৰোঁ ৰচনাৰ কথা অ'কে হীৰেণ ভট্টাচাৰ্যৰ জন্ম যোৰহাটত মনত ৰাখিবা ছপাশালত কাম আৰু শিক্ষকতাৰ লগতে চিত্ৰবন প্ৰেছৰ গৰাকীও আছিলে গতিকে তেওঁ কোনটো প্ৰেছত আছিলে চিত্ৰবন ঠিক আছে আৰু এইটো বহুত বেছি ইম্পৰ্টেণ্ট সুগন্ধি পখিলাৰ কবি হিচাপে জনাজাত হীৰেণ ভট্টাচাৰ্য মনত ৰাখিবা আৰু তেওঁৰ কবিতা পুথি মনত ৰাখি থবা এখন তোমাৰ মাহী ৰৌদ্ৰ কামনা সুগন্ধি পখিলা এই বাখন মনত ৰাখিবা তাৰপিছত এইটো ইম্পৰ্টেণ্ট হয় যে শস্যৰ পথাৰ মানুহ কবিতা পুথিৰ বাবে তেওঁ সাহিত্য একাডেমী বঁটা লাভ কৰিছিল প্ৰশ্নত আহিব পাৰে যে হীৰেণ ভট্টাচাৰ্যদেৱে কোনখন কবিতা পুথিৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল উত্তৰ শস্যৰ পথাৰ মানুহ কবিতা পুথিখনৰ বাবে তাৰপাছত 1 নম্বৰ প্ৰশ্ন চাবা হীৰেণ ভট্টাচাৰ্যৰ জন্ম ক'ত হৈছিল যোৰহাটত হৈছিল সম্পাদনা কৰা 2খন কাকতৰ নাম লিখিব কৈছে এখন হৈ যাব চিত্ৰবন এখন হৈ যাব মনন মনত ৰাখিবা দেশৰ প্ৰতিটো পুৱাই কবিৰ বাবে কি লুকাই আনিছে সংকীৰ্ণতা এৰি দি পূৰ্ণ বিশালতা নহয় জানো তেনেকুৱা কিবা এটা আছিলে তাৰপিছত মোৰ কবিতাটিৰ মূল ভাৱ লিখা ক'লো আৰু এই প্ৰশ্নটো এগেইন কৈছোঁ মই চাবলৈ তোমালোকক ঠিক আছে 100% অনৈক্যৰ মাজত ঐক্য হৈ বিৰোধৰ মাজত সংগতিৰ সম্ভাৱনা হৈ মই আছোঁ চোৱা ব্যাখ্যা কৰা লিখিবলৈ যিকোনো এটা আহিব তোমাক দি দিব 2টা ব্যাখ্যা কৰা যিকোনো এটা লিখিব লাগিব 2টা এটা যে দিছিলোঁ শিশুলীলাৰ যাক যোগী নাপাওঁই ধ্যানত অনৈক্যৰ মাজত ঐক্য হৈ আৰু ইয়াৰ আগৰটো চেপ্টাৰত মই এটা ব্যাখ্যা কৰা তোমালোকক চাবলৈ কৈছিলোঁ কি আছিলে এবাৰ মই চাই দিছোঁ এইটো সেয়েহে আকাশ তুমি যদি দিব খুজিছা সংকেত এই 3টা ব্যাখ্যা কৰা চাই থোৱা কোনোবা এটা লিখিবলৈ আহিব আৰু তুমি যিটোকে ভাল পোৱা সেইটোকে লিখি থৈ আহিবা ঠিক আছে তাৰপিছত এইটো চাবা 6 নম্বৰ এইটো 1 নম্বৰ প্ৰশ্ন হয় শান্তিৰ চৰাইজনীক আজলি ভৰাই কবিয়ে কি দিছে বাৰু শান্তিৰ চৰাইজনীক আজলি ভৰাই কবিয়ে দিছে ভঁৰালৰ এমুঠি ধান আৰু পৰাণৰ একোটি গান নহয় জানো মই যদি ভুল হৈ যায় মোক কাৰেক্ট কৰি দিবা কমেণ্টত দেই তাৰপিছত অন্যৰ প্ৰতি ব্যৱহাৰ সত্যনাথ বৰা এই চেপ্টাৰটোৰ পৰা কি আহিব আমি চাম লেখকৰ পৰিচয়ৰ ভিতৰত চাবা যে সত্যনাথ বৰাদেৱৰ সাৰথি আৰু বহল ব্যাকৰণ উল্লেখযোগ্য গ্ৰন্থ তাৰপাছত জোনাকী নামৰ মাহেকীয়া কাকতখন গুৱাহাটীৰ পৰা ওলোৱা সময়ত তেওঁ সম্পাদনা কৰিছিল তেওঁ সম্পাদনা কৰা এখন মাহেকীয়া কাকতৰ নাম কি সুধিব পাৰে সেইখন যাব জোনাকী আৰু অন্যৰ প্ৰতি ব্যৱহাৰ পাঠটি ক'ৰ পৰা লোৱা হৈছে সত্যনাথ বৰাদেৱৰ সাৰথি নামৰ পুথিখনৰ পৰা লোৱা হৈছে বছ এইকেইটাই ইম্পৰ্টেণ্ট পইণ্ট তাৰপিছত ইয়াৰ সাৰথি পুথিখন কাৰ ৰচনা সত্যনাথ বৰাদেৱৰ নহয় জানো চাবা সজ ব্যৱহাৰৰ অনুপাত কি চাবা কাৰ লগত সম্বন্ধ ৰাখিলে সততাক প্ৰশ্ৰয় দিয়া হয় তাৰপিছত চমুকৈ বুজাই লিখাৰ খটো চাবা বিনয় ভাৱত দান কৰিব লাগে বুলি জ্ঞানীসকলে কিয় কৈছে তাৰপিছত তাৎপৰ্য ব্যাখ্যা কৰাৰ এই 2টাই চাবা ঠিক আছে নম্ৰতা সজ ব্যৱহাৰৰ অনুপাত আৰু সোণৰ জেউতি অমান্য কৰিলে নকমে বছ এই 2টা চাবা চোৱা প্ৰত্যেকটো চেপ্টাৰৰ গোটেই প্ৰশ্নখিনি মই তোমালোকক চাবলৈ কোৱাই নাই হয়নে 30% মান কৈছোঁ চাগে এটা চেপ্টাৰৰ 30% বা 40% 30 to 40% কুৱেশ্যন তোমালোকক মই চাব কৈছোঁ এইখিনি যদি চোৱা মোক বিশ্বাস কৰা ৰিকুৱেষ্ট কৰিছোঁ বহুত ভাল হ'ব পৰীক্ষা আৰু যিহেতু ক্লাছ 10লৈ গৈ আছা হয়নে বহুত এটা ইম্পৰ্টেণ্ট 9ৰ মানে পাৰ্চেণ্টেজটো নিজৰ কাৰণে অন্যৰ কাৰণে নহয় তোমাৰ নিজৰ কাৰণে নিজৰ চেল্ফ ছেটিছফেকশ্যন হ'ব আৰু ক্লাছ 10তো এনেকৈ মই তোমালোকক সহায় কৰি যাম নিশ্চয় তোমালোকে গম পাবাই পৰীক্ষাটো দি আহি বেছিকৈ কৈ নাথাকোঁ মই সময় চেপ্টাৰটো চাম আমি নীলমণি ফুকন কবি লেখক নীলমণি ফুকন
তেখেতৰ ইয়াত ইমান চাবলগীয়া নাই মানে কবি পৰিচয় আমি চিধা মানে প্ৰশ্নাৱলীলৈ আগবাঢ়িম 1 নম্বৰ প্ৰশ্ন গোটেইকেইটা চাবা তাৎপৰ্য ব্যাখ্যা কৰা চাবা এলেহুৱাৰ দিন নাযায় নোপোৱাই কৰ্মৰ মাজেদি সময়ৰ গতি ধৰিব পাৰি এই দুটা চাবা তাৰপাছত 4 নম্বৰ প্ৰশ্নৰ গটো চাবা লক্ষণাকান্ত মানে কি চোৱা এই 4টা প্ৰশ্ন আছে হয়নে 1 2 3 4 4টা প্ৰশ্নৰ ভিতৰত মই মাত্ৰ এটা চাবলৈ কৈছোঁ হয় নহয় তাকো যদি তোমালোকে নোচোৱা কেনেকৈ হ'ব তাৰপিছত 5 নম্বৰৰ খ চাবা সময়ৰ দীঘলীয়া হেনো আগফালে গ নম্বৰটো চাবা সময়ৰ যুগ কামতহে ঘড়ীৰ টাইপ কেইডালত নাই ঠিক আছে আৰু এই প্ৰশ্নটো চাবা এই 6 নম্বৰ প্ৰশ্নটো চাবা ইম্পৰ্টেণ্ট হয় 6 নম্বৰ প্ৰশ্নটো তাৰপিছত ভাৱ সম্প্ৰসাৰণ কৰাৰ খটো চাই থৈ দিবা ৰাইজে নখ জোকাৰিলে নৈ বয় বছ হৈ যাব বেছি প্ৰেছাৰো দিয়া নাই তোমাক প্ৰেছাৰাইজো কৰা নাই ঠিক আছে অন্ধবিশ্বাস আৰু কুসংস্কাৰ জয়ন্ত মাধৱ বৰা অ'কে এই চেপ্টাৰটোৰ আমি চাম গতিকে এই চেপ্টাৰটোৰ লেখকৰ পৰিচয় আমি 3 নম্বৰ পইণ্টটো চাম মৰিয়া হোলা উপন্যাসৰ বাবে 2014 চনত গোলাঘাট জিলা সাহিত্য সভাৰ সৈয়দ আব্দুল মালিক বঁটা লাভ কৰে ঠিক আছে গতিকে কোনখন উপন্যাসৰ বাবে সৈয়দ আব্দুল মালিক বঁটা লাভ কৰে গ্ৰন্থখন হৈছে মৰিয়া হোলা উপন্যাসৰ বাবে ঠিক আছে আগতে আহিছে এইটো প্ৰশ্ন তাৰপিছত ইয়াৰ চাবা কুসংস্কাৰ বুলিলে কি বুজা খ গ ঘ এই 3টা প্ৰশ্ন চাবা নেক্সট 2 নম্বৰ প্ৰশ্নৰ 2টো চাবা 2 মাৰ্কৰ আহিব প্ৰশ্নটো এই প্ৰশ্নটো ঠিক আছে অন্ধবিশ্বাস মানে কি অন্ধবিশ্বাসে সমাজত কেনেধৰণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে ইম্পৰ্টেণ্ট তাৰপাছত অন্ধবিশ্বাস কুসংস্কাৰ নিয়ন্ত্ৰণ কৰিবলৈ কেনেধৰণৰ আঁচনি গ্ৰহণ কৰিব পাৰি 2 আৰু 4 তাৰপাছত ব্যাখ্যা কৰাৰ সংস্কাৰ এক জীৱন পদ্ধতি বছ এইটোৱে চাবা নেক্সট চেপ্টাৰ ভাৰতৰ বৈচিত্ৰ্যৰ মাজত ঐক্য ডক্টৰ হেমন্ত কুমাৰ শৰ্মা এই চেপ্টাৰটোৰ আমি লেখকৰ পৰিচয় বৰ বিশেষ নাই আমি মেইন প্ৰশ্নলৈ আগবাঢ়িম অ'কে অতি চমুকৈ চাবা ঘ নম্বৰটো ইম্পৰ্টেণ্ট হয় কুশান বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি তাৰপিছত 3 নম্বৰ প্ৰশ্নটো চাবা ভাৰতবৰ্ষৰ ভৌগোলিক অৱস্থান কি কাৰণে বৈচিত্ৰ্যপূৰ্ণ বুলি কোৱা হৈছে তাৰপাছত 10 নম্বৰ প্ৰশ্নটো চাবা ভাৰতীয় সংস্কৃতি এক সমন্বয়ৰ বস্তু তাৎপৰ্য ব্যাখ্যা কৰা এই প্ৰশ্নটো চাবা তাৰপিছত 15 নম্বৰ প্ৰশ্নটো চাবা ভাৰতবৰ্ষ এখন অতি সুসভ্য ঐতিহ্যপূৰ্ণ দেশ কথাষাৰ বহলাই লিখা বছ ফিনিছ ইমান এটা দীঘলীয়া চেপ্টাৰ দেখিছা প্ৰশ্নখিনি চোৱা ইমান এসোপা প্ৰশ্নৰ মাজত মাথোন মই 3 নম্বৰ প্ৰশ্নটো চাব কৈছোঁ 10 নম্বৰ 15 নম্বৰ মাত্ৰ 3টা প্ৰশ্ন মই তোমালোকক চাব কৈছোঁ ঠিক আছে আৰু এই 3টাৰ ভিতৰতে তুমি কমন পাবা লং কুৱেশ্যন 3টা আৰু 1 নম্বৰখিনিটো চবতে ইনক্লুড থাকিবই সহজ কৰি দিছোঁ তোমালোকৰ বাবে তো তাৰপাছত আছে পোহৰৰ বাটেৰে আগবঢ়া গাঁওখন ঠিক আছে এইখিনি মই তোমালোকক দেখাই গৈছোঁ কৈ নাযাওঁ কাৰণ ভিডিঅ'টো 20 মিনিটেই হ'ব হ'ল আৰু অলমষ্ট তোমালোকে চাই যোৱা সেইখিনি আণ্ডাৰলাইন কৰি লোৱা কাৰণ এই চেপ্টাৰটো মই তোমালোকক ইউনিট টেষ্টত কমন হিচাপে দিছিলোঁ ঠিক আছে গতিকে যিসকলে চাইছে সেইসকলে গম পাইছে চাগে এইখিনি আণ্ডাৰলাইন কৰি ৰাখিবা ঠিক আছে অ'কে 1 নম্বৰৰ কি চাবা এইটো যিকেইটা ৰাইট চিন দি থোৱা আছে খ চাবা ঘ ঙ বগীয়া জ তাৰপিছত 2 নম্বৰ প্ৰশ্নটো চাবা 4 নম্বৰ প্ৰশ্ন চাবা আৰু 5 নম্বৰ প্ৰশ্নটো চাবা এইটো এটা যথেষ্ট দীঘলীয়া লেচন আৰু এটা বহুত সহজ লেচন এইটো এটা গতিকে ইয়াৰ পৰা মই কেৱল মাত্ৰ 3টা প্ৰশ্ন তোমালোকক চাবলৈ দিছোঁ এক্সক্লুডিং দি 1 নম্বৰৰ প্ৰশ্ন ঠিক আছে সেইখিনিতো সকলোতেই থাকিব নহয় জানো তাৰপিছত যুঁজ ডক্টৰ মৃণাল কলিতা এইটো খুব এটা সহজ আৰু এটা আমি শিকিবলগীয়া চেপ্টাৰ হয় পঢ়িলেই বুজি পায় বিশেষ একো টান কথা ইয়াত নাইকিয়া সাধুৰ নিচিনা যিটো এটা গল্পই হয় পঢ়িছা যেতিয়া নিশ্চয় বুজি পাইছা চাগে গতিকে 1 নম্বৰ প্ৰশ্নখিনি চাবা 2 নম্বৰৰ খ আৰু গ নম্বৰ প্ৰশ্নটো চাবা 3 নম্বৰ প্ৰশ্নটো চাবা 4 নম্বৰ প্ৰশ্নটো চাবা আৰু ব্যাখ্যা কৰাৰ ঘটো চাবা সকলো মানুহৰেই জীৱনবোৰ একোখন যুঁজ দেখিছানে এগেইন কিমান এটা ডাঙৰ লেচন মাত্ৰ দীঘলীয়া প্ৰশ্ন 3 আৰু 4টো চাবলৈ দিছোঁ 2 নম্বৰৰ 2টা চাব দিছোঁ আৰু ব্যাখ্যা কৰাৰ 4টাৰ ভিতৰত মাত্ৰ এটা চাব কৈছোঁ লোক সংস্কৃতি ডক্টৰ নবীন চন্দ্ৰ শৰ্মা গতিকে এইটো এটা আমাৰ লোক সংস্কৃতিৰ ওপৰত খুব এটা ধুনীয়া লেচন এইটো চাবা লেখকৰ পৰিচয় অসমৰ ওজাপালি নামৰ পুথিখনৰ যোগেদি তেওঁ হেৰাই যাব ধৰা ওজাপালি অনুষ্ঠানটোক অসমৰ ৰাইজৰ ওচৰত মেলি ধৰে গতিকে কোনখন পুথি অসমৰ ওজাপালি নামটো মনত ৰাখি থবা
নেক্সট ইয়াৰ চাবা ক গ আৰু ঘ নম্বৰ প্ৰশ্নটো চাবা তাৰপিছত 4 নম্বৰ প্ৰশ্নটো চাবা 7 আৰু 8 বছ হৈ যাব 4 7 আৰু 8 কিতাপখন উলিয়াই টিক মাৰ্ক কিন্তু দি যোৱা ঠিক আছে হনুমন্তৰ লংকা দৰ্শন মাধৱ কন্দলীদেৱে লিখিছিলে গতিকে এওঁৰ আমি কবি পৰিচয়ত চাব লাগিব যে মাধৱ কন্দলীৰ পৃষ্ঠপোষক ৰজাজনৰ নাম আছিল বৰাহ বা বৰাহী ৰজা মহামাণিক্য তাৰপিছত মাধৱ কন্দলীৰ ৰামায়ণৰ আদিকাণ্ড আৰু উত্তৰকাণ্ডৰ বাহিৰে মাজৰ 5টা কাণ্ডহে পোৱা যায় তাৰপিছত সপ্তকাণ্ড মহাপুৰুষ মাধৱদেৱে আৰু উত্তৰাকাণ্ড শংকৰদেৱে ৰচনা কৰিছিল তাৰপিছত শংকৰদেৱে মাধৱ কন্দলীৰ কাব্যপতিৰ সন্মান জনাই অপ্ৰমাদী কবি বুলি অভিহিত কৰিছিলে নেক্সট মাধৱ কন্দলীৰ ভাষা আৰু সাহিত্যৰ ধাৰণা লাভ কৰিবৰ বাবে তেওঁ সুন্দৰাকাণ্ড ৰামায়ণৰ পৰা হনুমন্তৰ লংকা দৰ্শন শিৰোনামেৰে এই কাব্যাংশ নিৰ্বাচিত কৰা হৈছে গতিকে হনুমন্তৰ লংকা দৰ্শন ক'ৰ পৰা অনা হৈছে বুলি এই প্ৰশ্নটো আহে ঠিক আছে মই প্ৰথম আৰম্ভ কৰোঁতে কৈছিলোঁ যে ইয়াৰ শব্দাৰ্থ আৰু শিশুলীলাৰ শব্দাৰ্থ চাব লাগিব আমি ঠিক আছে 1 নম্বৰ চাবা গোটেইখিনি দীঘল প্ৰশ্ন হিচাপে এই লেচনটোৱে মাত্ৰ 4টা চাব দিছোঁ আটাইতকৈ বেছি এই লেচনটোৱে চাব লাগিব 5 নম্বৰ 6 নম্বৰ 7 নম্বৰ আৰু 9 নম্বৰ প্ৰশ্নকেইটা চাবা ঠিক আছে সুখ আনন্দ চন্দ্ৰ আগৰৱালা গতিকে সুখ চেপ্টাৰটোৰ ভাঙনি কোঁৱৰ বুলি আখ্যা দিয়া হৈছিলে আনন্দ চন্দ্ৰ আগৰৱালা আৰু কিয় চাই ল'ব ইয়াতে আছে আৰু সুখ কবিতাটো ক'ৰ পৰা অনা হৈছে জিলিকনিৰ পৰা অনা হৈছে 1 নম্বৰ প্ৰশ্নখিনি চাবা আৰু বছ কবিতাটোৰ মূল কথাখিনি নিজৰ ভাষাত লিখা সুখ নামৰ কবিতাটোৰ মানে মূল ভাৱ লিখা এইটো চাবা ব্যাখ্যা কৰা চাব দৰকাৰ নাই যদি তোমাৰ ওচৰত এক্সট্ৰা সময় আছে নিশ্চয় চাব পাৰা চুৰধৰা শ্ৰী শ্ৰী মাধৱদেৱ ঠিক আছে মাধৱদেৱৰ বিষয়ে আমি সকলোৱে জানোৱেই ন যদি কোনোবাই নাজানে এইখিনি পঢ়ি ল'বা ঠিক আছে ইয়াৰ কি চাবা খ নম্বৰ চাবা ঘ নম্বৰ চাবা 2 নম্বৰৰ ক আৰু খ দুয়োটা প্ৰশ্নই চাবা তাৰপিছত আজি শেষৰটো চেপ্টাৰ সন্মান হেমচন্দ্ৰ বৰুৱা চাবা হেমকোষ অসমীয়া ব্যাকৰণ প্ৰশাসলীয় অভিধান অসমীয়া ল'ৰাৰ ব্যাকৰণ বাহিৰে ৰংচনীৰ ভিতৰে কোৱা বাতৰি কানিয়া কীৰ্তন এইবিলাক তেওঁৰ হৈছে গ্ৰন্থ তেওঁ আসাম নিউজ কাকতৰ সম্পাদক আছিলে আৰু সন্মান নামৰ প্ৰবন্ধটি বৰুৱাদেৱৰ পাঠমালা পুথিৰ পৰা লোৱা হৈছে গতিকে ক'ৰ পৰা লোৱা হৈছে সেইটো প্ৰশ্ন আমাৰ আহে ঠিক আছে 1 নম্বৰ প্ৰশ্নবিলাক চাবা ধুনীয়াকৈ আৰু মাত্ৰ 3 নম্বৰ প্ৰশ্নটো চাই ধুনীয়াকৈ পৰীক্ষা হলত যোৱা আৰু জাষ্ট কপি পেষ্ট কৰি থৈ গুচি আহা ভাবি লোৱা মই তোমালোকক গোটেই কুৱেশ্যন পেপাৰখনে কমন দি দিলোঁ ঠিক আছে গ্ৰামাৰখিনি বাহিৰে কাৰণ গ্ৰামাৰখিনি মই এতিয়ালৈকে দিয়া নাই আৰু ৰচনা তোমালোকক মই এতিয়ালৈকে দিয়া নাই গতিকে গ্ৰামাৰ আৰু ৰচনা কি চাবা সেই ভিডিঅ'টো যদি তোমালোকক লাগে মোক কমেণ্ট কৰি জনা অতি সোনকালে সেইটো ভিডিঅ' লৈ আহিম আৰু তুমি অসমীয়াত 95+ স্ক'ৰ কৰি আহিব পাৰিবা এতিয়া এই ভিডিঅ'টো চালে কিন্তু 95 নোপোৱা কাৰণ ৰচনা আছে ৰচনাখনতে 8 নম্বৰ আছে বৈচিত্ৰ্যময় এখন আছে তাৰপাছত আৰু কি আছে গ্ৰামাৰ আছে সেইখিনি দিব লাগিব সেইখিনি দিব মোক বাকী আছে ঠিক আছে গতিকে কিমান সময় হ'ল যদি অলমষ্ট মই 25 মিনিট লৈছোঁ যদি তুমি 25 মিনিট সময় এটা দি পেলাই নিজক যদি দি এই ভিডিঅ'টো চাইছা তেনেহ'লে কংগ্ৰেচুলেশ্যনছ তোমাৰ পৰীক্ষা বহুত বেছি ভাল হ'ব যিসকলে আধাতে স্কিপ কৰি গৈছা তেওঁলোকে এনেও মানে যি হ'ব আৰু কিন্তু যিসকলে চাইছা বহুত বহুত ধন্যবাদ তোমালোক বহুত চিৰিয়াছ ষ্টুডেণ্ট হয় ভৱিষ্যত তোমালোকৰ ভাল হ'ব ক্লাছ 10তো মই তোমালোকৰ লগত এনেকৈ ছাপোৰ্ট কৰি যাম যদি ভাল পোৱা লাইক কৰি দিবা ছাবস্ক্ৰাইব কৰিবা আৰু পৰীক্ষা দি আহিও কিন্তু এটা কমেণ্ট কৰি জনাবা যে কমন আহিলে নাহিল এতিয়াও ফিডবেকটো দিবা আৰু পৰীক্ষা দিয়াৰ পাছতো কিন্তু জনাবা আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা বুলি মই আশা কৰিলোঁ থেংক ইউ ছ' মাছ